নমস্কাৰ, মোৰ নাম শ্ৰী অমৃতাক্ষী ৰয়। আমি PM শ্ৰী লাউখোৱা হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী। এই বিদ্যাচন 2025 চনৰ এটা দল। আমাৰ দলৰ নাম হ'ল ব্লু দল। আমি বিদ্যাচন 2025ৰ বাবে এটা আইডিয়া লৈ আহিছোঁ আৰু সেই আইডিয়াটোৰ নাম হ'ল বটল ফিল্টাৰ। আমাৰ বিদ্যালয়ত যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰী আছে। সেই পৰিমাণে আমাৰ বিদ্যালয়ত বিশুদ্ধ পানীৰ পৰিমাণ কম। সেয়েহে ছাত্ৰ ছাত্ৰীয়ে কল আৰু টেপৰ পানী গ্ৰহণ কৰে, যিটো কোনো পধ্যেও বিশুদ্ধ নহয়। এই সমস্যা সমাধান কৰিবলৈ আমাৰ এই আইডিয়া। আমাৰ আইডিয়াটোৰ বাবে আমি এটা প্ৰকল্প প্ৰস্তুত কৰিছোঁ। এইটো এটা সাধাৰণ বটল। এনেকুৱা বটল সকলোৱে বিদ্যালয়ত লৈ আহে। এই বটলটোত আমি এনেকুৱা এটা চিষ্টেম কৰিছোঁ যে ইয়াত পানী দিলে এইটো নিজে নিজে বিশুদ্ধ হৈ পৰে। এই বটলটোত 3টা ভাগ কৰা আছে আৰু মাজ ভাগত ফিল্টাৰ সেট কৰা আছে। আমি কল বা টেপৰ পানী যদি ইয়াত ওপৰৰ ভাগটোত দিওঁ, তো মাজ ভাগত ফিল্টাৰ হৈ তলিত বিশুদ্ধ পানী জমা হয়। এই বটলৰ তলিত জমা হোৱা বিশুদ্ধ পানী যথেষ্ট পৰিমাণে বিশুদ্ধ হৈ পৰিল